আমাৰ আজিৰ দিনটোত মই মাত্ৰ এজন মানুহৰ কথা কৈছোঁ, গৌৰৱ গগৈ। মই খুব আন্তৰিকতাৰে বিচাৰোঁ যে গৌৰৱ আমাৰ বিধানসভালৈ আহক। আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে যে বিধানসভাখন অকল অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থাকে। বিধানসভাৰ অধিৱেশন হ'লে অকল দুজন মানুহৰ শ্ব'ত পৰিণত হৈ যায়। কেলে? কাৰণ বাকী বিধায়কবিলাকে তেওঁলোকে পঢ়া শুনা কৰি বিতৰ্কত অংশগ্ৰহণো কৰিব নোখোজে বহুতে, বেছিভাগে মানে, আৰু দলগতভাৱে তেওঁলোকে যুঁজ এখন লাগিবৰ কাৰণে আগবাঢ়ি নাযায়। কিন্তু মই ভাবোঁ যে গৌৰৱ গগৈ আহিলে যুঁজখন লাগিব, কাৰণ তেওঁ লোকসভাত ৰাহুল গান্ধীৰ লগত এক্সপিৰিয়েঞ্চ হৈছে। গতিকে মই আশা কৰোঁ যে অসম বিধানসভালৈ ময়ো থাকোঁ, গৌৰৱো থাকক, আৰু হিমন্ত বিশ্ব শৰ্মাও থাকক। হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকক, আপোনাৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকক, আৰু ময়ো বিৰোধীত থাকোঁ, আৰু গৌৰৱ গগৈ চৰকাৰত থাকক। মই আশা কৰোঁ যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক, তাৰপিছত মই আৰু হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকোঁ। তেতিয়া কিমান মজা হ'ব বিধানসভাখন, হয়নে নহয়? আপোনালোকে নিজে কওক, হয়নে নহয়? আপোনালোকে কওক। গতিকে মই একদম ক্লিয়াৰ দেই, মোৰ কাৰণে একদম খাটাং কথা। কংগ্ৰেছে ভাবিছে লুৰিণজ্যোতি গগৈক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব। কংগ্ৰেছে ভাবিছে মনোৰঞ্জন তালুকদাৰক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব। মই তেওঁলোকৰ প্ৰতি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক, আমাৰ সঁচা সঁচি শুভেচ্ছা তেওঁলোকৰ প্ৰতি আছে। মই সঁচাকৈ কৈছোঁ, তেওঁলোকৰ প্ৰতি মোৰ সঁচা সঁচি শুভেচ্ছা। ৰাইজৰ দলৰ 100% শুভেচ্ছা মই গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ কাৰণে 100% শুভেচ্ছা আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা পঠিয়াইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক। মই এইটো বিচাৰিম যে তেওঁলোকে চৰকাৰ গঠন কৰক আৰু হিমন্ত বিশ্ব শৰ্মাক বিজেপি চৰকাৰক পৰাভূত কৰক, আৰু তেওঁলোকে যাতে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমি যাতে বাধা নহওঁ, তাৰ কাৰণে মই চেষ্টা কৰিম যে আমি যাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক গেৰুৱাৰ ক্ষেত্ৰত কংগ্ৰেছক সহায় কৰিব পাৰোঁ। এইটো চাম, কথাটো বুজা নাই। কিন্তু আপোনালোকক খালি এটা কথা কৈ থওঁ, আপোনালোকে এতিয়াও কিছুমান মানুহে মিছামিছি বাতৰি প্ৰচাৰ কৰি আছে যে কংগ্ৰেছৰ লগত আমাৰ আলোচনা চলি আছে। যিদিনা যোৱা 13 তাৰিখৰ দিনা কংগ্ৰেছে ৰাইজৰ দলক ধিং, নাওবৈচা আৰু দলগাঁও নিদিওঁ বুলি ক'লে, এই তিনিটা সমষ্টি ৰঙানদী, আপোনাৰ দলগাঁও আৰু ধিং নিদিওঁ বুলি ক'লে, সেইদিনাৰ পৰা কোনো আলোচনা হোৱা নাই। গৌৰৱ গগৈয়ে এতিয়ালৈকে মোক এটাও ফোন কৰা নাই, জিতেন্দ্ৰ সিঙেও মোলৈ এটাও ফোন কৰা নাই। আপোনালোকৰ টিভিতে মই দেখি আছোঁ যে নাই আলোচনা মনে মনে চলি আছে। কোনো আলোচনা চলা নাই। কোনো গৌৰৱ গগৈ, কোনো জিতেন্দ্ৰ সিঙে, কোনো অখিল গগৈলৈ ফোন কৰা নাই। কিন্তু গৌৰৱ গগৈটো 40খন আসন দিটো বিজেপিকে জিকাব খুজিছিলে। তো গতিকে মই ভাবোঁ যে এই গোটেই কথাবিলাক অসমৰ মানুহে বুজি লোৱা দৰকাৰ। কিন্তু মই তাৰ পাছতো কৈছোঁ য'ত কংগ্ৰেছ যিকেইটা চিটত জিকিব বুলি ভাবোঁ, আমি একদম কণ্টেষ্টত আহি গৈছে বুলি ভাবোঁ, মই সদায় আছোঁ। কিন্তু কংগ্ৰেছে যিধৰণে বিট্ৰে কৰিলে, তাৰ পাছত আৰু আমাৰ ইলেকশ্যনলৈ যোৱাৰ বাহিৰে কোনো বাটেই নাথাকে।